is a magical recipe, blending the elegance of classical dance with the energy of modern moves. It celebrates diversity where tradition meets innovation. Every step tells a story connecting different cultures, rhythms, and styles. Fusion dance is all about unity, creativity, and bringing together the best of everything through the power of movement. I'm speechless in front of her. What's your name? My name is Ayushi Chetia. Which class do you read? I read in class 2A. May I know the name of your school? The name of my school is Delhi Public School. Okay, where it is? It is in Digboy. Digboy, yeah. And may I know the age of your? I am 8 years old. 8 years old. Namaskar. Hokoloke Asokai Akom Indaka video loi swagatom janalo. আজি মই আপোনালোকক কি কম কি নকম মই আপোনালোকে নিজেই সাকে ভিডিওটোৰ আৰম্ভণি টুকুৰা চাই আপোনালোকে নিজেই বুজিছে 8 বছৰীয়া এগৰাকী কণমানি ভন্টি তাই আজি আপোনালোকক কি শুনাইছে আৰু তাই এই পৰিস্থিতি কি ধৰণে তাই জুজি পেলাই আজি এই মুহূৰ্তত আহিছে আৰু আপোনালোকেও সাকে আপোনালোকৰ নিজৰ সন্তানক এই দৰে আপোনালোকেও সাকে চাব বিচাৰে নহয় জানো হয় প্ৰতিজন মাক আৰু দেউতাকে নিজৰ সন্তানক সদায় উচ্চ শিক্ষা উচ্চ জ্ঞান বা বিভিন্ন ধৰণৰ কি ধৰণে তেওঁ আগবাঢ়ি যায় সকলোৱে সেই কথাই চিন্তা কৰে আৰু যদিহে আপুনিও যদি আপোনাৰ সন্তান যদি এই দৰে যদি বিচাৰিছে তেতিয়াহলে আজি আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আৰু এই প্ৰতিভা আৰু বহু আছে অকনমান আমি তাইৰ গান আজি অকনমান আমি আপোনালোকক শুনুৱাই লওঁ আহক This is called a talent of a girl child. Eya, আপোনালোকে শুনিলে নহয় এই মিউজিক কিমান এক্সপার্ট আৰু আপোনালোকেও যদি এই দৰে যদি আপোনালোকৰ সন্তানক যদি কৰিবলৈ যদি বিচাৰিছে আপোনালোকে মাথু এটা টেস্ট কৰিব লগা হয় আৰু একদম সেই টেষ্টটো একেবাৰে সহজ হয় আৰু কি ধৰণে এই ধৰণে কথাবিলাক আপোনালোকে জানিব বা আপোনাৰ সন্তানক কোট কেনেকৈ আগবঢ়াব হবিকাখিনি আজি আমি আপোনালোকক এই ভিডিওটোত জনাবৰ কাৰণে চেষ্টা কৰিম আহক আজি আমি বিশেষ সেইজন ব্যক্তিৰ লগত আমি কথা পাতো যিজন ব্যক্তিৰ সহায়ত আজি এইটো ষ্টেজত পাব কাৰণে সক্ষম হৈছে আৰু যি এই ইন্টেলিজেন্ট টেষ্টৰ কথা যে মই আপোনাক কৈ আছিলো সেই বিশেষ এই ব্যক্তিজনক মই প্ৰথমতে আপোনালোকক চিনাকি কৰাই দিছো প্ৰথমতে স্বাগতম জনাইছো তোমাক নমস্কাৰ প্ৰথমতে তোমাৰ চিনাকিটো আমি তোমাৰ মুখৰ পৰাই জানোচোন বাৰু সাগে বহুত যি সকলে সোশ্যাল মিডিয়াৰ যোগেদি অকনমান হলো সাগে কৰমান হৈ কবা দেখি আছে নমস্কাৰ মোৰ নাম শ্ৰী ৰূপান্তৰ চাউৰক মই আজি সুদীৰ্ঘ 12 বছৰ ধৰি মাইন্ড পাৱাৰ আৰু মোটিভেশনাল এটা কনসেপ্টত কাম কৰি আছো হয় যে এটা কথা আপোনালোকে জানে যে ধৰক আমাৰ এই হাতখন হয় আমাৰ ধৰক চেহাৰা মিলিব পাৰে বডি ফিগাৰ মিলিব পাৰে বিভিন্ন আমাৰ ধৰক বস্তুবিলাক মিলিব পাৰে কিন্তু আমাৰ এই হাতৰ এই ছাপবিলাক আমাৰ এই ৰেখাবিলাক আৰু এই আমাৰ যিবিলাক ফিংগাৰ প্ৰিন্ট থাকে এইবিলাক আমাৰ কেতিয়াও নিমিলে ভগৱানে আমাক এনেকুৱাকৈ সৃষ্টি কৰিলে যে সব বস্তু আমাৰ মিলিলেও কিন্তু আমাৰ এই ফিংগাৰ প্ৰিন্ট নিমিলে
সেইকাৰণে আপোনালোকে গম পায় যে আধাৰ কাৰ্ডত সদায় ফিংগাৰপ্ৰিণ্ট কি কাৰণে লোৱা হয় আচ্ছা যি কি নহওক বাৰু এতিয়া ধৰক এজন ব্যক্তিৰ যিবিলাক ধৰক টেলেণ্ট থাকে বিভিন্নজন ব্যক্তিৰ বিভিন্ন ধৰণৰ টেলেণ্ট থাকে আৰু সেই টেলেণ্ট বিলাক আমাৰ এই হাতৰ ৰেখাৰ পৰাই মানে বস্তুবিলাক চাব পাৰি কাৰ কেনেকুৱা কি হয় কি নহয় আমি যে কৈ থাকো যে ধৰক আমাৰ ল'ৰা ছোৱালী বিলাক যে মোৰ ল'ৰাটো ধৰক সায়েন্সত পঢ়িব লাগে মোৰ ল'ৰাটো কমাৰ্চত পঢ়িব লাগে কিন্তু ল'ৰাটোৰ মানে ইন্টাৰেষ্ট থাকে বেলেগ কৰবাত আৰু আমি গাৰ্জেনে সিহঁতক প্ৰেছাৰ দি মানে আমি সিহঁতক ধৰক তেওঁ যদি ধৰক কমাৰ্চৰ ষ্টুডেণ্ট আমি লৈ যাওঁ তেওঁ সায়েন্সত হয় কোনোবাই যদি ধৰক সায়েন্সৰ ইন্টাৰেষ্টেড আমি তেওঁক লৈ যাওঁ আৰ্টছত আমাৰ এনেকুৱা বহুত ভুলৰ বাবে আমাৰ ল'ৰা ছোৱালীবিলাক আমি সঠিক লাইনত লৈ যাব নোৱাৰো আৰু গোটেইবিলাক কথা আজি আমি অকমান আপোনালোকক থুলমূলকে ডিসকাস কৰিম আৰু এই ৰূপান্তৰ ছাৰৰ লগত ঠিক আছে ওকে নিশ্চিতভাৱে এটো যেটো আপুনি কলে যে ফিংগাৰপ্ৰিন্ট ম্যাচিং নহয় সঁচা কথা সাইন্টিফিক্যালি এটো ম্যাচিং কেতিয়াও নহয় আৰু সেই ফিংগাৰপ্ৰিন্ট এনালাইজ আমি যেটো কৰো হেয়া হৈছে আমাৰ DMIT টেষ্ট ডাৰ্মাটোগ্ৰাফি মাল্টিপল ইন্টেলিজেন্ট টেষ্ট এই টেষ্টৰ জৰিয়তে যিকোনো ব্যক্তিৰ তেওঁ জন্মগতভাৱে কোনটো দিশত আটাইতকৈ বেছি টেলেন্ট লৈ আছে আমি সকলোৱে চাব পাৰো আমি জানিব পাৰো যেনেকৈ সব আপোনালোকে দেখা পাইছে ইয়াৰ প্ৰতিজন ব্যক্তিৰ আপোনাৰ আমাৰ সকলোৱে 4টা ক্যাৰেক্টাৰ থাকে পাৰ্সনালিটি আৰু হয়তো কিছুমানৰ ইগল ক্যাৰেক্টাৰ থাকিব পাৰে ইগল ক্যাৰেক্টাৰ বিলাকে কি কৰে যে তেওঁলোকে ৰিস্ক ফ্যাক্টৰ ল'ব পাৰে তেওঁলোকে লব মই কামটো কৰিম ৰিজাল্ট কি হ'ব তেওঁলোকৰ ইমান বেছি তেওঁলোকে চৰ্চা নকৰে বা প্ৰাধান্য নিদিয়ে কিন্তু মই কৰিম আগবাঢ়িম ৰিস্ক ফ্যাক্টৰ ল'ব পৰা ব্যক্তি হয় ইগল ক্যাৰেক্টাৰ বিলাক মানে যি সকল ব্যক্তিৰ ইগল ক্যাৰেক্টাৰ থাকে সেই সকল ব্যক্তি মানে সদায় মানে ৰিস্ক লৈ কাম কৰি ভাল পায় হয় ন আপুনি যেহেতু ধৰক এই ভিডিওটো চাই আছে হয়তো ধৰক আপুনিও হয়তো ইগল ক্যাৰেক্টাৰ হ'ব পাৰে বা আপুনিও ধৰক ৰিস্ক লৈ কাম কৰিব হয়তো বেছি ভাল পায় যদি এনেকুৱা ধৰণৰ যদি আপোনাৰ যদি মাইন্ডটো হয় বা আপুনি যদি তেনেকুৱা ধৰণৰ যদি ৰিস্ক লৈ ভাল পায় তেতিয়ালে হয়তো আপুনি ইগল ক্যাৰেক্টাৰ হ'ব পাৰে আৰু এনেকুৱা আছে কি আছে আমি আৰু জানো নিশ্চিতভাৱে আমাৰ বহুতৰ থাকিব পাৰে হয়তো ইনফ্লুয়েন্স ইনফ্লুয়েন্স ক্যাৰেক্টাৰ মানে হৈছে তেওঁলোকক আপোনালোকে ইনফ্লুয়েন্স মানে আপোনাৰ পিকক ক্যাৰেক্টাৰ যাক কোৱা হয় পিকক মানে আপোনালোকে জানে যে মানুহ দেখিলে সদায় তাৰ ফানটো খুলি দিয়ে হয়নে দ্যাট মিন্স কি এটা প্ৰশংসা কৰিব লাগে সো আপোনালোকৰ যদি কাৰোবাৰ যদি হে সাপোজ কোনবাৰ সাপোজ নিজৰ সহধৰ্মিনী খুব ধুনিয়াকৈ তেওঁলোকে মানে খানা বনাইছে ওকে সেই খানা যদি আপোনাৰ প্ৰশংসা নকৰে হয়তো বেয়া হ'ব পাৰে বা কিবা এটা কাম কৰিলে আপোনাকো যদি কোনোবা প্ৰশংসা নকৰে হয়তো আপোনাক কি হয় বেয়া পাই যাব পাৰে সো গতিকে কি হয় যে আপুনি যি কাম কৰিব সেই কামৰ ক্ষেত্ৰত যদি প্ৰশংসা কৰে আৰু বেছি ভাল লাগিব কৰিবলৈ আৰু আগবাঢ়ি পাৰিব সমান্তৰালভাৱে অল ক্যাৰেক্টাৰ থাকে এওঁলোক অকন কৰিম জাম খাম এনেকুৱা বিলাক থাকে কিছুমান অল মানে কি হয় ডাফ ক্যাৰেক্টাৰ থাকে এই ডাফ ক্যাৰেক্টাৰ বিলাকৰ ক্ষেত্ৰত কি সদায় সাপোৰ্টিং লাগে ডাফ ক্যাৰেক্টাৰ ষ্টুডেন্ট বিলাকক যদি হোষ্টেলত হয় এই হোষ্টেলত থকাৰ পিছত মানে কি তেওঁলোকে ছাত্ৰ-ছাত্ৰী যদি হোষ্টেলত হয় মানে মাক দেউতাকক তেওঁলোকে বহুত মিছ কৰিব এওঁলোক সদায় ফ্যামিলিৰ লগত থাকি ভাল পায় এওঁলোকক সদায় বেক সাইডত মানে এটা মানে মই বেটা বা বেটি মই আছো তোমাৰ লগত তুমি কাম কৰা এনেকৈ কলে এওঁলোক বেছি আৰু আগবাঢ়িব পাৰিব এওঁলোক গ্ৰুপত কাম কৰিলে আৰু বেছি আগবাঢ়িব পাৰিব এনেকুৱা বহুত ক্যাৰেক্টাৰ এই 4টা ক্যাৰেক্টাৰ কিন্তু ক'বলগা কিন্তু বহুত আছে গতিকে যেটো ভিডিওত মানে সম্পূৰ্ণকৈ কোৱা এক্সপ্লেইন কৰাটো যেটো সম্ভৱপূৰ্ণ নহয় তাৰ মানে কি আমি যিমান বিলাক পৃথিৱীত মানুহ আছো গোটেই মানুহবিলাক মানে এই 4টা ক্যাৰেক্টাৰ ভিতৰতে আছে নহয় হয় এই 4টাৰ ভিতৰতে ক্যাৰেক্টাৰ হয়তো ধৰক কাৰোবাৰ ইগল হ'ব পাৰে কাৰোবাৰ পিকক হ'ব পাৰে কাৰোবাৰ উলফ হ'ব পাৰে আৰু কাৰোবাৰ আৰু এটা কি আছিল আৰু এটা আছে আপোনাৰ ডাফ হয় সৰি ডাফ এই 4টাৰ ভিতৰতে আপোনাৰ বা আপোনাৰ ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ হ'ব পাৰে কাৰ কি হয় সেই কথাটো আমি জানিব লাগে নহয় আচ্ছা খুব হেতু এটা ইম্পৰ্টেন্ট কথা আৰু সেইবিলাক কথা আমি নজনাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক মানে বেলেগ ৰাস্তাত গুচি যায় আৰু তেওঁলোকে সাকসেস হ'ব নোৱাৰে আৰু এটা কথা আপুনি তুমি মোক কৈ আছিলে এটো কি কথা বুজালা এটো হৈছে আপোনাৰ লাৰ্নিং ষ্টাইল যিকোনো ছাত্ৰ-ছাত্ৰী যিকোনো ব্যক্তিৰ লাৰ্নিং মানে তিনি ধৰণে শিকিব পাৰে এটা হৈছে তেওঁলোকৰ ভিজুৱেল মানে হৈছে তেওঁলোকে দেখি পেলাই শিকিব এই ব্যক্তি বা এই ছাত্ৰ-ছাত্ৰী সকলক আপোনালোকে ড্ৰয়িং কৰি পেলাই মানে যদি শিকায় তেওঁলোকে বেছি হুনকালে শিকিব পাৰিব মানে আয়ত্ত কৰিব পাৰিব আৰু এই ভিজুৱেল ব্যক্তিৰ বা ছাত্ৰ-ছাত্ৰী সকলক আপোনালোকে কেনেকৈ মানে তেওঁলোক কন্ট্ৰোল কৰিব এওঁলোক যদি লাঠি দেখায় বা ডাঙৰ চকু দেখায় বা হাত দেখায় চৰ দেখায় আপোনাক বেয়া পোৱা হৈ যাব সমান্তৰালভাৱে আৰু এটা লাৰ্নিং ষ্টাইল থাকে অডিঅ'টি মানে তেওঁলোকে শুনি পেলাই শিকে এই ছাত্ৰ-ছাত্ৰী সকলে কি হ'ব বেছি শুনি পেলাই শিকিব তেওঁলোকে লাউডলি পঢ়িব লাগে সাপোজ আপোনালোকে চাগে বহুতৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে কোনোবা যদি হোষ্টেলত আছিল কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে জোৰকৈ পঢ়ি আছে আৰু ওচৰতে থকা ব্যক্তিজনে শুনি পেলাই হি পৰীক্ষা দিওঁতে কি যিজনে পঢ়ি আছিল পঢ়ি থকাতকৈও জনে আপোনাৰ মানে শুনি থকা জনে বেছি ৰিজাল্ট ভাল কৰিলে গতিকে অডিঅ'টি লাৰ্ণাৰ ক্ষেত্ৰত এনেকুৱা হয় যেটো কাইনেষ্টিক ক্ষেত্ৰত বহুত পেৰেন্টছ এইটো কথা ভুল কৰে হেয়া হৈছে কি ল'ৰাজনে
হয়তো পঢ়ি থকাৰ পাছত হাত ভৰি হিলাই থাকিব পাৰে তেওঁলোকৰ কলমটো এনেকৈ হিলাই থাকিব নখ কামুৰি থাকিব অকমান সময় পঢ়িব আকৌ যাব আকৌ উঠিব এই ষ্টুডেন্ট বিলাকৰ ক্ষেত্ৰত কি হয় কাইনেষ্টিক তেওঁলোকৰ মানে লাৰ্নিং ষ্টাইল হয় এই লাৰ্নিং ষ্টাইল ছাত্ৰ ছাত্ৰীসকলে তেনেকৈ পঢ়িলে তেওঁলোকৰ ব্ৰেইনত ইনফৰমেশ্যন বেছি ফাষ্ট যাব যদি কোনো মানে পেৰেণ্টছে কয় যে তুমি অলপ মানে চিধাকৈ মানে অলপ ভৰি চৰি বা নলৰাকৈ তুমি পঢ়িব নোৱাৰানে এনেকৈ যদি কয় হয়তো তেখেতৰ ইনফৰমেশ্যন ব্ৰেইনত বেছি ফাষ্ট নাযাব পাৰে আচ্ছা মানে প্ৰত্যেকৰ ক্যাৰেক্টাৰটো বেলেগ বেলেগ লাৰ্নিং ষ্টাইল হয় আমি যেহেতু কৈ থাকো ন ল'ৰা ছোৱালী বিলাকক যে বহু ল'ৰা ছোৱালী থাকে কোনোবাই ধৰক মানে পঢ়ি ভাল পায় কোনোবাই শুনি ভাল পায় কোনোবাই ধৰক কলম হিলাই বা নখ কামুৰি বা ভৰি হিলাই এই ধৰণে ভাল পায় প্ৰত্যেকৰ স্বভাৱটো বেলেগ আৰু সেই স্বভাৱতে তেওঁলোকে কথাবিলাক কামবিলাক শিকি যায় নহয় জানো আৰু এনেকুৱা ধৰণৰ যদি কাম কাজবিলাক যদি আপোনালোকেও যদি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ সন্তানৰ যদি আপোনালোকে যদি জানিব যদি বিচাৰে তেতিয়াহ'লে তেওঁলোকে তোমাৰ লগত যোগাযোগ কৰিব পাৰিব হয় আৰু স্ক্ৰীনত মই এই ৰূপান্তৰ ছাৰৰ নম্বৰটো মই দি দিছো আপোনালোকে এওঁৰ লগত যোগাযোগ কৰক আৰু আপোনালোকে আপোনালোকৰ সন্তানটো কোন ৰাস্তাত গলে ভাল হয় কোনটো পঢ়িলে ভাল হ'ব তেওঁলোকৰ ইন ফিউচাৰ ধৰক কোনোবাই খেলি ভাল পায় কোনোবাই নাচ গান ভাল পায় কোনোবাই ধৰক ডক্টৰ হ'ব বিচাৰে কাৰোবাৰ ধৰক ইঞ্জিনিয়াৰ হ'ব বিচাৰে গোটেই লাইন বিলাক মানে ইয়াৰ পৰা একদম ষ্টাৰ্টিঙৰ পৰা দেখাব পৰা যায় ইয়াত মই একদম সৰুকে এটা কথা জানো এজন ছাত্ৰ বা ছাত্ৰী ষ্টাৰ্টিং মানে কিমান বয়সৰ পৰা কৰিব পাৰি 2 বছৰৰ পৰা যিকোনো ব্যক্তি কোনোবাই 50-60 বছৰ ব্যক্তি কৰিব পাৰিব আমাৰ 70 বছৰ মানে আইতাও কৰিছে আচ্ছা মানে প্ৰতিজন ব্যক্তিয়ে মানে নিজে কোন ক্ষেত্ৰত টেলেন্ট আছে ইয়া জানিব পাৰে সাইন্টিফিক্যালি হয় কিন্তু স্টাৰ্টিং 2 বছৰ হ'ব লাগিব 2 বছৰ যদি আপোনালোকৰ সন্তান যদি আছে তেওঁলোকক আপোনালোকে এই DMIT টেষ্টটো আপোনালোকে কৰি পেলাই তেওঁলোকে কোন দিশত যাব সেই দিশটো আপোনালোকে চাব পাৰে আৰু আজি যে আমি আপোনালোকক ভিডিঅ'টো যে প্ৰস্তুত কৰি দিছো এই কণমানি ছোৱালীটি তাহাঁতৰ ঘৰলৈ আজি আমি আহি পেলাই তাইও এই DMI টেষ্টটো কৰিলে আৰু তাই কি ৰিজাল্ট পালে সেইখিনি আজি আমি তাইৰ নামটো নিশ্চিতভাৱে আপোনালোকে দেখা পাব তাইৰ কণমানি যদি নামটো হৈছে আয়ুষী চেতিয়া আৰু এনেকুৱা ধৰণৰ যে গোটেই টেষ্টখিনি যদি আপোনালোকে যদি কৰিব যদি বিচাৰে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে আৰু যি এই কণমানি ভণ্টিগৰাকী ছোৱালীটি তাই গাৰ্জেন লগত আমি কথা পাতোচোন অকমান আহক আৰু তাহাঁতে কেনেকুৱা ৰিজাল্ট পালে কেনেকে পালে অকমান আমি আপোনালোকক অকমান জনাব কাৰণে চেষ্টা কৰো আৰু এয়া হৈ গ'ল আয়ুষী আপোনালোকক আমি অকমান আগতে তাইৰ গোটেইখিনি আমি স্পিচ শুনালো তাই আমি মিউজিক শুনালো আৰু এয়া হৈ গ'ল আয়ুষীৰ দেউতাক নমস্কাৰ হয় আৰু আজি যেহেতু আহিলো আপোনালোকৰ ঘৰলৈ আৰু এই আয়ুষীৰ কথা আমি আজি কিছুদিনৰ পৰা শুনি আছিলো তাই যে কিমান টেলেন্ট আৰু তাই যেহেতু DMI টেষ্ট কৰিছে আৰু এই DMI টেষ্ট কৰাৰ পাছত আপোনালোকে খুব সুন্দৰ ৰিজাল্ট পাইছে বুলি কোৱা আমি শুনিছো তাৰ বিষয়ে আমি দুটামান কথা আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছো বৰ্তমান সময়ত প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক ভৱিষ্যত দিনত কি হ'ব বা কি হ'বলৈ কেনেকুৱা হেৰি হ'ব বুলি চবৰে এটা আশা থাকে এই আশাতে আজি যিটো টেকন'লজি আজি আমাৰ ৰূপান্তৰ ছাৰে DMI টেষ্ট কৰে তাৰপিছতে তেখেতৰ আমি শুনিলোঁ তেখেতক মাতিলোঁ আমাৰ ঘৰলৈ মাতি তাৰমানে আমাৰ আয়ুষী টেষ্টটো কৰালোঁ আজি টেষ্টত যিটো যেনেকৈ আমাৰ সেইখনত দিছে DMI টেষ্টত দিছে তেনেকৈ আমি হেৰি কৰি আছোঁ তাৰমানে ভাল এটা ৰিজাল্ট পাইছোঁ এতিয়া এটা মই কথা জানিব বিচাৰিছোঁ ধৰক তাইৰতো ধৰক স্বভাৱ চৰিত্ৰ কিন্তু আপুনি যিহেতু দেউতাক তাই একদম জন্মৰ পৰা আজিলৈকে গোটেইখিনি কথাটো আপুনি জানে নহয় জানো এতিয়া তাই যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো আৰু আপোনালোকে ধৰক DMIT টেষ্ট কৰাৰ পাছত যিটো কেৰেক্টাৰ ইয়াত ৰিজাল্টত ওলাইছে সম্পূৰ্ণ সিমিলাৰ হয়নে মানে মিলিছে নে হুবহু আপোনাৰ 95% বা 99% মিলিছে হুবহু যিটো তাৰমানে আপোনাৰ DMIT খনত আছে তাইৰ কেৰেক্টাৰ লগত এই এতিয়া বৰ্তমান যিটো তাৰমানে মানৱ শৰীৰৰ কেৰেক্টাৰ আৰু কিতাপৰ যিটো আছে সেইটো হুবহু মিলিছে নহয় ইয়াতে কথা এটা হয় ধৰক এতিয়া এনে মই কথাটো সুধিছো ধৰক কিছুমান ল'ৰা ছোৱালীৰ ধৰক খং বেছি হয়তো ধৰক আপোনাৰ ৰিজাল্টৰ হয়তো খং মানে ইমান বেছি নোলাব পাৰে আৰু কিছুমান ল'ৰা ছোৱালীৰ ধৰক মানে খুব মানে ধৰক আপোনাৰ উৎপাত বেছি কৰে হয়তো ধৰক ইয়াত আপোনাৰ অলপ ঠাণ্ডা মানে সহজ সৰল ওলাব পাৰে এনেকুৱা তাইৰ লগত কিবা সিমিলাৰিটিজ নিমিলা কিবা আছে নেকি তেনেকুৱা নিমিলাকে নাই এইটো আমি কৰিব লাগিব যেনেকৈ আজিৰ দিনত আপোনাৰ চাইনা হওক জাপান হওক এইবোৰ দেখেতো আপোনাৰ এইবোৰ কৰি পিনে আপোনাৰ টেকন'লজিৰ লগত মিলাইহে আপোনাৰ কিবা এটা কৰিব লাগে যেনেকৈ ধৰক আপোনাৰ কোনোবাই ভাল তাৰমানে শিক্ষাৰ অধিকাৰী হ'ব পাৰে কোনোবাই এজন আপোনাৰ ভাল তাৰমানে এথলেটিক্স হ'ব পাৰে ভাল ৰাজনীতিবিদ হ'ব পাৰে তেনেকৈ তাৰমানে হেৰিটো দিয়ে লাইনটো দিয়ে এইটো তেনেকৈ নিয়ে আমাৰ অসমত বা আমাৰ ভাৰতত তাৰমানে প্ৰেক্ষাপটত যিহেতু আপোনাৰ এইবোৰ খুব কম তাৰমানে ইউজ কৰে যিহেতু সকলোৱে কৰিব লাগে এইবোৰ কৰি আপোনাৰ নিজৰ হেৰি কি বুলি কয় আপোনাৰ সন্তানক সুপ্ৰতিষ্ঠিত কৰিব লাগে সকলোৱে এইটোৱে হয় খুব সুন্দৰকে তেওঁ আমাক গোটেইখিনি কথা বুজাই দিছে
আৰু আমি প্ৰায় যেহেতু আমি ভুল কৰিয়ে থাকো যে আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি জোৰ জবৰদস্তি কিছুমান কাম কৰাও যিবিলাক কাম হয়তো ধৰক তেওঁলোকে ভাল নাপাব পাৰে কিন্তু আমি ভাল পাওঁ আমি মানে এনেকুৱা বনাই দিওঁ যে আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক আমি মেচিন বনাই দিওঁ যাতে সেই মেচিন যাতে আমি বনাব লগা নহয় বা তেওঁলোকক আমি সেই মেচিন সৃষ্টি কৰিব লগা নহয় কাৰণ কেলে তেতিয়া মানে আমি তেওঁলোকক DMI টেষ্টটো যদি আমি কৰি লওঁ তেতিয়া আমি তেওঁলোকৰ মানে গোটেই ভৱিষ্যতৰ গোটেই লাইনখিনি কথা আমি তেওঁলোকৰ পৰা আমি গম পাই যাওঁ আৰু যদিহে আপোনালোকেও যদি আপোনালোকৰ সন্তানৰ যদি ভৱিষ্যত যদি ভাল কৰিব বিচাৰে বা গোটেই লাইনৰ কথাখিনি যদি আপোনালোকে আগতীয়াকৈ যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই DMIT টেষ্টটো আপোনালোকে কৰি ল'ব পাৰে আপোনালোকক মই আকৌ এবাৰ কৈছো স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই আমাৰ এই ৰূপান্ত চাউৰক ছাৰৰ লগত আপোনালোকে যোগাযোগ কৰি পেলাই তেওঁলোকৰ লগত আপোনালোকে ডিটেইলছ পাতি ল'ব পাৰে এই ভিডিওটো আজি আপোনালোকক অকমান তথ্য দিব কাৰণে চেষ্টা কৰিলো ভিডিওটো আপোনালোকে কেনেকুৱা পালে জনাব কাৰণে নাপাহৰিব আৰু ভিডিওটো আজি আৰু বৰ বেছি দীঘল নকৰি আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো অন্যটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম